নমস্কাৰ, আসসালামু আলাইকুম। মই জুলি আকৌ আহিলোঁ আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ। আজি মোৰ ছোৱালীজনীয়ে চিকেন পপকৰ্ণ বনাইছে। কেনেকৈ বনাইছে আমি চাওঁচোন আহক। এয়া চাওকচোন, চিকেনখিনি সৰু সৰুকৈ কাটি লৈছে, দীঘল দীঘলকৈ। তাৰপৰা এয়া নিমখ দিছে, চাট মছলা, আদা নহৰু পেষ্ট, তাৰপৰা জলকীয়া গুড়ি, ধনিয়া গুড়ি, তাৰপৰা জিৰা গুড়ি দিয়ে, জালুকৰ গুড়ি দি ভাল ধৰণে মিলাই লৈ পাই নেমু দিছে। এতিয়া ভাল ধৰণে মিলাই লৈছে। তাৰপৰা এটা বাতিত পানী, এটা বাতিত ময়দা। এতিয়া কেৰাহীত তেল দিছে। এতিয়া চিকেন পিচ ময়দাত মিলাই পানীত ডিপ কৰি ল'ব। আকৌ এবাৰ এতিয়া ময়দাত দিব। এনেকৈ ধৰণে কেইবাবাৰো আপোনালোকে কৰিব পাৰে, নিজৰ ইচ্ছাৰ কথা। তাই 3বাৰ কৰিছে নেকি। এতিয়া ইয়াত তেলত দিছে। এনেধৰণে সকলোখিনি কৰি পেলাই ইয়াত তেল ভাজি আছে। ইয়াৰ চিকেন পপকৰ্ণ ৰেডি। এতিয়া খাবহে লাগে আৰু। এয়া চাওকচোন, ধুনীয়াকৈ সিজি গৈছে ভিতৰখন, পূৰা মচমচীয়া হৈছে। খাইছোঁ, বৰ মজা লাগিছে, মজা।